গোলাঘাটৰ শালিকীহাটৰ সদৌ অসমভিত্তিক ভাওনা প্ৰতিযোগিতাৰ স্থলীত নৰাকটা পৰ্ব কাৰ্যসূচী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি ভাওনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে অসমী পুথিভঁৰাল আৰু ক্লাব সাৰংগবাণী শিল্পী সমাজ শালিকীহাট গোলাঘাটৰ উদ্যোগত তথা সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত শালিকীহাট তিনিআলিৰ শংকৰ মাধৱ ক্ষেত্ৰত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আজি শালিকীহাট তিনিআলিৰ শংকৰ মাধৱ ক্ষেত্ৰত নৱধৰা মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা শালিকীহাট উদযাপন সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত এক নৰাকটা পৰ্ব অনুষ্ঠিত হয়। কাৰ্যসূচীত নৱধৰা মণ্ডল পৰ্যায়ৰ সংগঠনৰ সদস্যসকলৰ লগতে শতাধিক পুৰুষ মহিলাই নৰাকটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় অসম। উপজিলে জগনা ৰাম উপজিলে জগনা ৰাম ৰাম গোসাঁই উপজিলে কেৱে নাজানিলে অকল বসুদেৱৰ বিনে কংসৰ ভয়তে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে। ঐ ৰাম নন্দ যশোদাৰ ঘৰে। ধন্যবাদ। আমি অসমী ক্লাবৰ পুথিভঁৰাল তথা সাৰংগপাণী শিল্পী সমাজৰ সহযোগত যি অহা 3 মাঘৰ পৰা ভাওনা কম্পিটিশ্যন আৰম্ভ হ'ব, তাৰ বাবে আমি আজি আমাৰ 3টা পঞ্চায়তৰ মহিলাসকল একলগ হৈ নৱধাৰা মণ্ডল পৰ্যায় সংগঠনৰ তৰফৰ পৰা আজি সহযোগিতা আগবঢ়াইছোঁ। ইয়াত আমি প্ৰায় 85গৰাকীতকৈও বেছি সংখ্যক মহিলাই আমি নৰাকটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছোঁ। আৰু ইয়াৰ উপৰি আমি ভাবিছোঁ এই নৱধাৰা মণ্ডল পৰ্যায় সংগঠনৰ মহিলাসকলে এই ভাওনা সমাৰোহখিনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমি যিমানখিনি সহায় কৰিব পাৰোঁ আমি আশা ৰাখিছোঁ এই অনুষ্ঠান যাতে সাফল্যমণ্ডিত হয়। তাৰোপৰি আমি মহিলাসকলে যিহেতু মহিলা হিচাপত আমি তেখেতসকলক 10,000 পকা মিঠৈ বনোৱাৰ আমি পৰিকল্পনা লৈছোঁ। তাৰোপৰি আমি শোভাযাত্ৰাৰ কাৰণে আমি এটি পুৰস্কাৰো আগবঢ়াইছোঁ আমি নৱধাৰা মণ্ডল পৰ্যায় সংগঠনৰ তৰফৰ পৰা। আৰু আমাৰ এই নৱধাৰা মণ্ডল পৰ্যায় সংগঠনটো আনগাঁও পঞ্চায়ত, কলিয়াপনী পঞ্চায়ত আৰু কমাৰমুঠা পঞ্চায়তৰ 3টা পঞ্চায়তৰ যিমানখিনি আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটৰ প্ৰত্যেকগৰাকী মহিলাই ইয়াত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু খুব ভাল লাগিছে আচলতে আজি মহিলাসকলে ইমানখিনি উৎসাহেৰে তেওঁলোকে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত নৰাকটাৰ কাৰণে আজি হাতত কাচি লৈ আগবাঢ়ি আহিছে। গতিকে আমি এই অনুষ্ঠানটি যাতে সফল হয় তাৰ কামনা কৰিছোঁ। ধন্যবাদ। অসমী পুথিভঁৰাল আৰু ক্লাব সাৰংগপাণী শিল্পী সমাজ শালিকীহাট আৰু সমগ্ৰ গোলাঘাটবাসী ৰাইজৰ সহযোগত 2024 চনৰ 18 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈ আৰু অসমীয়া 3 মাঘৰ পৰা 9 মাঘলৈ এই 7 দিনীয়া কাৰ্যসূচীৰে এই শালিকীহাটৰ এই শংকৰ মাধৱ ক্ষেত্ৰত সদৌ অসম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি অতিকে এটি আনন্দৰ দিন। আমাৰ নৱধাৰা মণ্ডল পৰ্যায় সংগঠনৰ গোটেই বিষয়ববীয়াসকলে প্ৰায় 100তকৈও বেছি মহিলা আজি আহিছে। আহি তেখেতসকলে ইয়াত নৰা কাটিছে, তেখেতসকলে ঠাই পৰিষ্কাৰ কৰিছে। আৰু সেই নৱধাৰা মণ্ডল পৰ্যায় সংগঠনৰ অন্তৰ্গত যিকেইটা ভিঅ' আছে, ভিঅ'ৰ অন্তৰ্গত সেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক আমি উদযাপন সমিতিৰ এজন সাধাৰণ সম্পাদক হিচাপে মই ধন্যবাদ জনাইছোঁ। মই পুনৰ কৈছোঁ 100তকৈও বেছি মহিলা আজি আহি এই ভাওনাস্থলীৰ ঠাই পৰিষ্কাৰ কৰিছে, ইয়াত নৰা কাটিছে। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে দিহানাম, বিহুনাম আদি কৰি তেখেতসকলে বিভিন্ন ফূৰ্তিৰে এই জেগাডোখৰ পৰিষ্কাৰ কৰিছে। আমি পুনৰবাৰ তেখেতসকলক অশেষ ধন্যবাদ জনালোঁ।